Hello everyone, welcome to India through the calendar where every day tells a story. নমস্কাৰ বন্ধু বান্ধৱীসকল ইণ্ডিয়া থ্ৰু দ্য কেলেণ্ডাৰলৈ আপোনালোকক স্বাগতম য'ত প্ৰতিটো তাৰিখে এটা ইতিহাস হয় Today let's rewind history and celebrate December 29 a day that connects freedom culture cinema sports and progress of India আজি আহক ইতিহাসলৈ আমি উভতি যাওঁ আৰু উদযাপন কৰোঁ 29 ডিসেম্বৰ যিটো দিনত ভাৰতৰ স্বাধীনতা সংস্কৃতি চলচ্চিত্ৰ খেল আৰু উন্নতি একেলগে জড়িত বিশেষ কিছুমান তথ্যৰ আমি সম্ভেদ লওঁ Segment 1 Nation Building Process জাতি গঠন Let's begin with a milestone in India's urban journey December 29 1972 Prime Minister of India Indira Gandhi laid the foundation stone of India's first metro rail in Kolkata অৰ্থাৎ ভাৰতৰ নগৰ উন্নয়নৰ এটা নতুন গুৰুত্বপূৰ্ণ অধ্যায় আৰম্ভ হৈছিল 29 ডিসেম্বৰ 1972 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কলিকতাত ভাৰতৰ প্ৰথমটো মেট্ৰো ৰেলৰ আধাৰশিলা স্থাপন কৰে What's began as a dream became Asia's first underground railway In 1984 transforming city life forever a symbol of a forward looking India এটা সপোনৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পে 1984 চনত কি হ'ল এছিয়াৰ প্ৰথমটো ভূগৰ্ভস্থ ৰেল পথ ৰূপে বাস্তৱ ৰূপ ললে নগৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰিলে এই যাত্ৰাই এটা আগবঢ়া ভাৰতৰ প্ৰতীক আছিল Segment 2 Sporting Glory খেলৰ গৌৰৱ Now first forward to cricketing history 1983 December 29 Sunil Gavaskar smashed an unbeaten 236 runs against West Indies in Chennai তেতিয়া হক তেতিয়ালে ভাৰতীয় ক্ৰিকেটৰ এটা ইতিহাসজনক ঘটনালৈ আমি ঘূৰি যাওঁ ঘটনাটো কি আছিল যে 29 ডিসেম্বৰ 1983 চনত সুনীল গাভাস্কাৰে চেন্নাইত কি হল ওয়েস্ট ইন্ডিজৰ বিৰুদ্ধে অপৰাজিত 236 ৰানৰ এটা ভাল ইনিংস খেলিছিল উইথ দিস নক হি ক্ৰসড সাৰ ডাউন ব্ৰেডম্যানস ৰেকৰ্ড উইথ হিজ 38th টেস্ট সেঞ্চুৰী এ গোল্ডেন চেপ্টাৰ ইন ইণ্ডিয়ান ক্ৰিকেট অৰ্থাৎ এই ইনিংসৰ জৰিয়তে তেওঁ কি কৰিলে সাৰ ডাউন ব্ৰেডম্যানৰ অভিলেখ অতিক্ৰম কৰি নিজৰ 30তম যেটো টেস্ট শতক সম্পূৰ্ণ কৰে ভাৰতীয় ক্ৰিকেটৰ বাবে এটা আছিল সোণালী অধ্যায় Now segment 3 icons born on this day জন্ম হোৱা মহাপুৰুষসকল আজিৰ 29 ডিসেম্বৰ তাৰিখে December 29 is specially because many legends were born today গতিকে 29 ডিসেম্বৰ বিশেষ কিয়নো এই দিনটোতে জন্ম হৈছিল বহু মহান ব্যক্তিসকলৰ উমেশ চন্দ্ৰ বেনাৰ্জী 1844 first president of Indian National Congress pioneer of early nationalism ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ জন্ম হৈছিল আজিৰ দিনটোতে 1844 চনত ঠিক তেনেকৈ ৰাজেশ খান্না 1942 India's first superstar redefining Bollywood romance হলিউডৰ প্ৰথম সুপাৰষ্টাৰ যিয়ে প্ৰেম নায়কৰ সংজ্ঞা হলনি কৰিলে সেই সুপাৰষ্টাৰ ৰাজেশ খান্নাৰো আজি জন্মদিন হ্যাপি বাৰ্থডে ৰাজেশ খান্না আজি আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ৰামানন্দ সাগৰ 1917 ক্ৰিয়েটৰ অফ ৰামায়ণ শেপিং ইণ্ডিয়ান টেলিভিছন কালচাৰ গতিকে ৰামায়ণৰ স্ৰষ্টা যিয়ে ভাৰতীয় টেলিভিছনৰ সংস্কৃতি গঢ় তুলিলে ৰামানন্দ সাগৰৰ আজিও জন্মদিন আছিল 1917 চনৰ 29 ডিসেম্বৰ তাৰিখে কুভেম্পো 1904 ইংলিছ কানাডা লিটাৰাৰী জ্ঞানপীঠ এৱাৰ্ড উইনাৰ কন্নড় সাহিত্যৰ মহান কবি জ্ঞানপীঠ বঁটা বিজয়ী এই কুভেম্পো আজি জন্মদিন সৈয়দ কিৰমানি legendary wicketkeeper of 1983 World Cup winning team as well as hero প্ৰসিদ্ধ wicketkeeper সৈয়দ কিৰমানিৰ জন্ম হৈছিল আজিৰ দিনটোতে যি আছিল ভাৰতীয় 1983 চনৰ ক্ৰিকেট বিশ্বকাপ বিজয়ী দলৰ অন্যতম নায়ক সেগমেন্ট 4 আহিলে ৰিমেম্বাৰিং গ্ৰেট সোলস গতিকে স্মৰণীয় কি হল মনিকি হাকিম আজমল খান Hakim Ajmal Khan, freedom fighter, founder of Jamia Millia Islamia. অর্থাৎ স্বাধীনতা সংগ্ৰামী জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰতিষ্ঠাপক হাকিম খানৰ আজি মৃত্যু দিৱস পণ্ডিত অমৰনাথ ঠাকুৰ ক্লাছিকেল মিউজিক লিজেণ্ড হু ইনস্পায়াৰ্ড মহাত্মা গান্ধী অলসো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মহান শিল্পী যি নেকি
মহাত্মা গান্ধীকো প্ৰভাৱিত কৰিছিলে তেওঁৰ কণ্ঠৰে পণ্ডিত ওমকাৰনাথ ঠাকুৰক আজি আমি সোঁৱৰণ কৰিছোঁ। সেগমেন্ট 5ত আছে ডিপ্লোমেসি এণ্ড পিস শান্তিৰ পদক্ষেপ। ডিসেম্বৰ 29, 2002 ইণ্ডিয়া এলাউড পাকিস্তান অৰ্থাৎ পাকিস্তানী টুৰিষ্ট এজ এ কনফিডেন্স বিল্ডিং মেজাৰ। 29 ডিসেম্বৰ 2002 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এটা চুক্তি অনুসৰি শান্তিৰ পদক্ষেপ হিচাপে ভাৰতীয় চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্বাস গঢ়াৰ উদ্দেশ্যে পাকিস্তানী পৰ্যটকক অনুমতি প্ৰদান কৰিছিলে ভাৰতলৈ আহিবলৈ। So, from metro rails to music, freedom fighters to film legend, December 29 reflects India's journey of progress, passion and pride. গতিকে মেট্ৰ' ৰেলৰ পৰা সংগীতলৈ, স্বাধীনতা সংগ্ৰামীৰ পৰা চলচ্চিত্ৰ নায়কলৈ 29 ডিচেম্বৰ কি আছিলে? ভাৰতৰ উন্নতি, আবেগ আৰু গৌৰৱৰ এক প্ৰতিফলন। All viewers, please like, share and follow my page and stories and subscribe my channel, YouTube channel Gyan Sagar Solutions, so that you can achieve and receive anytime my good article from my heart and encourage all of you to motivate forward for a better future. All the students, thank you for listening me. সকলোকে স্বাগতম, লগতে মোৰ শেষৰ নমস্কাৰ জনাইছো। আজিৰ এই ইতিহাসৰ বিভিন্ন তথ্য আপোনালোকে শুনাৰ বাবে মোৰ পেজখন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ফলো কৰিবলৈ নাপাহৰিব। পংকজ বৰা নামত লাইক কৰক, কমেন্ট কৰক আৰু কোনটো বিষয় আজি ভাল লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। নমস্কাৰ।